ড্রাগসের বিরুদ্ধে কাছাড় পুলিশের অভিযান অব্যাহত। ড্রাগস বিরোধী অভিযানে নেমে বৃহৎ সাফল্য কাছাড় পুলিশের। এসটিএফ এবং কাছাড় পুলিশের যৌথ অভিযানে জব্দ 900 গ্রাম হেরোইন। গোপন সূত্রের ভিত্তিতে কাছাড় জেলার কৃষ্ণপুরে কাছাড় পুলিশ ও এসটিএফ এর অভিযানের সময় AS01BY7234 নম্বরের একটি ভগর গাড়ি তল্লাশি চালিয়ে 68টি সাবানের বাক্স থেকে মোট 900 গ্রাম হেরোইন জব্দ করা হয়। সঙ্গে আটক করেই জমশের মজুমদার নামে এক ড্রাগস ব্যবসায়ী, ঘর কাছাড় জেলার বড়খোলা। জব্দ করা হেরোইন বাজার মূল্য 4 কোটি টাকা হবে বলেই জানান অতিরিক্ত পুলিশ সুপার সুব্রত সেন। ড্রাগস তথা নিচাযুক্ত দ্রব্যৰ সেৱন তথা সৰবৰাহৰ বিৰুদ্ধে কাছাৰ পুলিচৰ যি অভিযান, এই অভিযান অব্যাহত আছে। আপোনালোকে নিশ্চয় গম পাইছে যে যোৱা কিছু বছৰ ধৰি আমি ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন সময়ত আমি নিৰবিচ্ছিন্নভাৱে আমি অভিযান চলাই আহিছোঁ আৰু ইয়াত আমি সফলতা লাভ কৰিছোঁ। যোৱাকালি আমি এটা বিশেষত্বে খবৰ পাইছিলোঁ যে কিছু ড্ৰাগছ পাচাৰকাৰী তেওঁলোকে বুজন সংখ্যক ড্ৰাগছ আমাৰ কাছাৰ জিলাৰ মাজেৰে তেওঁলোকে সৰবৰাহ কৰিবলৈ তেওঁলোকে চেষ্টা চলাই আহিছিল আৰু ইয়াৰ বিৰুদ্ধে এটি অভিযান চলোৱা হৈছিল। আৰু এই অভিযানটোত যৌথভাৱে আমাৰ এসটিএফ টিম আৰু কাছাৰ পুলিচে এই অভিযান চলাইছিল যৌথভাৱে। আৰু এই অভিযানৰ নেতৃত্ব দিছিলে স্বয়ং আমাৰ কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মহাতো মহোদয়। আৰু এই অভিযান কালত আজি পুৱতি নিশা এখন মাৰুতি ৱেগনাৰ গাড়ী, যিখনৰ নাম্বাৰ হ'ল AS01BY7234, এই গাড়ীখন শিলচৰ থানাৰ অন্তৰ্গত শিলচৰ কালাইন পথত কৃষ্ণপুৰ গাঁৱত এই গাড়ীখন ৰখোৱা হৈছিলে। আৰু এই গাড়ীখনৰ পৰা গাড়ীখন এজন 28 বছৰীয়া এজন যুৱক আহিছিলে। তেওঁৰ নাম আছিলে মহম্মদ জামশেদ মজুমদাৰ। আৰু তেওঁৰ পজিশ্যনৰ পৰা 68টা চাবোনৰ বাকচ, য'ত মানে হিৰইন এই বাকচত চাবোনৰ বাকচত লৈ অহা হৈছিলে। আৰু তেওঁৰ পজিশ্যনৰ পৰা এই 900 গ্ৰাম হিৰইন জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু এই 900 গ্ৰাম হিৰইনৰ যিটো আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য আছে, সেই বজাৰ মূল্য প্ৰায় 4.5 কোটিতকৈ অধিক হ'ব। তেওঁৰ ঘৰ বৰখোলা। আমি প্ৰাৰম্ভিক যিটো তদন্ত চলোৱা হৈছে, সেই প্ৰাৰম্ভিক তদন্তৰ পৰা আমি গম পালো যে এইটো আমাৰ বহিৰাজ্যৰ পৰা, আমাৰ চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ কাছাৰ জিলালৈ অহা হৈছিল।